নমস্কাৰ নামনি অসমৰ থলুৱা ভাষা ৰক্ষাৰ স্বাৰ্থত আৰিফুৰ ৰহমানৰ কবিতা গাঁওখন কিবা বেলেগ বেলেগ হৈ গেলে বিতে গাঁওখন কিবা বেলেগ বেলেগ হলে বিতে আকলে গাঁওখনে নহয় বিতে মই মানুহগিলাকো কিবা বেলেগ বেলেগ দেখছো আজি আকমাহে থাকলো মই এতে খুৰীমাই আকবাৰো মাত দিবা নাহিলে মায়ে মোক ফোনতে একদিন কৈছিল মাজতে দৰমখৰ মাটিখিনিৰ হৈ খুৰাই কিবা কাইজা লাগা বুলি হলেও মোৰ চলিটোকো মাত দিবা নাহিলে মানুহগিলা কিবা বেলেগ বেলেগ হৈ গেলে পিতে বৰদেউতা বোলে এবাৰ বিহুতো নাহিল আতাৰ বছেকি শ্ৰাদ্ধতো নাহিল বোলে তোক আগতে কছলুনে মই এন্ধে একদিন সব পাৰি যাব বৰমাই মাজতে কৈছিল তই বোলে পইচা লাগলিহি ফোন কৰা হে হাতক কেনে ইটা হাল বুই বুই ভাইৰে হাতক পঢ়োৱা মানুহগিলা আৰু গাঁওখানো কিবা বেলেগ বেলেগ হৈ গেলে পিতে এই পিতে পাঠশালা স্কুলখানত চলি নাই নেকি আজিকালি অংগনবাদীখানতো বাইদেউগীতা সি দেখা পাই আছো সদায় আমাৰ লগৰ মনটোহে কলাক মোক অলপ পইচা থাকা গিলাই চলি সব চকত থাকা প্ৰাইভেট স্কুলত দিছি বোলে সি আৰু এটা কথা কলাকে শুনি বয়াও লাগছে চৰকাৰী স্কুলৰ মাষ্টাৰৰ চলিও প্ৰাইভেটত দিছি বোলে গৰীব মানুহগিলাৰ চলিগিলাৰ কি হবতে সোধ আহা আৰু যাৱা হলেও মানুহগিলা অলপ চকু দিবা লাগে স্কুলখানত গাঁওখান কিবা বেলেগ বেলেগ হৈ গেলে পিতে গাঁওখান কিবা বেলেগ হৈ গেল সঁচাই মহেশ খুৰা আপা তই পুলিচত চাকৰি পাছিল যে সি বোলে সৰীয়া কোঠাৰ গাঁৱত মাটি কিনছে ছুটিত আহিলেও তাতে সোমাই থাকে বয়াই লাগে বাপেক তোক লাগে পঢ়িব পাৰা দুই এটাই টেটত চাকৰি পোৱা বুলি শুনছো ৰ হলেও আধা চলি বোলে চেন্নাইত গুচি গেছি কাম কৰবা আত্তাও দেখা চলি নাই গাঁৱত বিপদ আপদ বাদে বিহু খান পাতবা গেলেও মানুহ নোহোৱা হৈছে বোলে গাঁৱত বিহু মঞ্চৰ নামত গদলাই গান গাবা কোনবা এটাক মাতি আনে বোলে তাকো কমিটি পাতাৰ নামত মস্ত কাইজা বোলে তাতেও কংগ্ৰেছ বিজেপি হল গাঁওখান কিবা বেলেগ বেলেগ হৈ গেলে পিতে মদান মাষ্টাৰৰ আপিটো গুৱাহাটীত যে পঢ়িছিল মই বিয়া যাৱা বুলিয়ে ভাবছিলো এই সিন্নাই বল্লাৰ পাৰৰ ফটো চাই আমাৰ সৰু ধানে সি কলাক কিবা প্ৰি ৱেডিং ফটোশ্বুট বোলে মাইনাও কৈছি ৰ মেহেন্দি ৰচম নে হালদি ৰচমো পাতব বুলি গাঁৱৰ মানুহ খবৰে দিয়া নাই বুলি ভাগোৱা বনোৱা সব বাহিৰৰ মানুহ ভাড়াত আনব বোলে গাঁওখান কিবা বেলেগ বেলেগ হৈ গেলে পিতে পদ্ধিনাই মনোজ দাহাঁতৰ তাত গেছলো কাৱে নাই ঘৰত বৰমাই ভাত বনাই আছে বৌটো দিনটো ঘৰতে নাথকে বোলে কিবা মিটিং আৰু গোটৰ কামত ঘূৰি ফুৰে চলি পলি ওপৰত আগধানো গুৰুত্ব নাই তাৰো দিনটো পুৱাৰ পৰা যোৱা গদলাই ঘৰ আহি পায় মানুহ কিবা বেলেগ বেলেগ হৈ গেলে পিতে মোহনৰ বৈনাকটো যে পলে গেছিল কোনবা মিস্ত্ৰীৰ লগত মই তাক আহিবাৰ দিনাৰ পাই দিনটো ফোনতে কথা পাতা দেখা পাই আছো মায়ে কছি খেদি দিছে বোলে গিৰাকে তাৰ আগৰো চলি পলি আছে কমলা পেহীৰ আপিটোক লেগিহে বয়া লাগে ইমান কম বয়সতে বিধৱা হল গিৰাকটোই মদ খাই খাই মৰছি হলেও কি হব মই আহান্তে দেখছো ৰাস্তাৰ কাষত সেইখান বহি খাবা পাৰা মদৰ দোকান দিছি পিতে আধা বয়স নহন্তে মৰব দুহো চলি খবা লিভাৰ নষ্ট হৈ ঠিকাদাৰৰ আপায়ো পঢ়ি শুনি বেলেগ দোকান দিবা নলাক চৰকাৰে দিবা দিলাক বুলি মদৰ দোকানো দে না গাঁওখান কিবা বেলেগ বেলেগ হৈ গেলে পিতে আহাকালি ময়ো যাম দে পিতে এটা কথা কিন্তু ভাল হৈছে
চৰকাৰে বাকী কৰক বা নকৰক ৰাস্তাকেইটা কিন্তু বনাইছে পুৱাতে নেগলেও যেতেই তেতেই গাড়ী পায় খুৰাহঁতৰ লগত আকৌ নালকিবি তই বিপদে আপদে লাগবই হাতক বাবুৰ জন্মদিনত মাইক লগত লৈ যাবি গদলাই ঠগি এখন দিম এটা কথা পাহিছিলোৱে আমাক নুসুধাকে মাটি চাটি বেচা কথা নাপেতবি কাৰো লগত বাহিৰৰ মানুহে মাটি কিনি ফুচি বুলি আনতে ময়ো দেখছো ৰাস্তাৰ মাটিগিলা ডাঙৰ ডাঙৰ ৱাল দি বেৰা দি থচি কিবা কোম্পানী হ'ব নেকি আহাকালি ময়ো যাম দে পিতে বাটত বেছি নলবি মাটি কাটা ট্ৰেক্টৰ আৰু ডাম্পাৰ কিখানো বৰ উৎপাত গাঁওখন কিবা বেলেগ বেলেগ হৈ গেলি পিতে